নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত সলিড ওয়েষ্ট মেনেজমেন্ট শীৰ্ষক এখনি অনুষ্ঠান অনুষ্ঠিত হৈ যায় চাহক আমাৰ এই প্ৰতিবেদনটি ভাৰত চৰকাৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অনুষ্ঠিত কৰে সলিড ওয়েষ্ট মেনেজমেন্ট শীৰ্ষক এক অনুষ্ঠানৰ উল্লেখযোগ্য যে উজনি মাজুলী আৰ্যভট্ট কেন্দ্ৰই দুদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানটো ৰাৱণাপাৰত অনুষ্ঠিত হৈছিল প্ৰথম দিনৰ এই অনুষ্ঠানত গোটা আৱৰ্জনা কেনেকৈ কমাব পাৰি তাৰ ওপৰত শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় লগতে জৈৱিক সাৰ কেনেদৰে তৈয়াৰ কৰিব পাৰি আৰু এই সাৰ প্ৰয়োগ কৰি শাক-পাচলিৰ উৎপাদন বৃদ্ধি কেনেকৈ কৰিব পাৰি তাৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰা হয় দ্বিতীয় দিনত ক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ বাবে শিক্ষকসকলক 2 নং কৰালগাঁও অঞ্চলত পৰিদৰ্শন কৰে কেঁচু সাৰ কেনেকৈ তৈয়াৰ কৰে আমি থিওৰিটিকেলখিনি আমি প্ৰশিক্ষণত শিকোৱা হ'ল কিন্তু আমি প্ৰেক্টিকেল হিচাপে আমি ফিল্ডলৈ আনিছিলোঁ কেঁচু সাৰ কেনেকৈ বনোৱা হয় মানে আমি কঁহালগাঁও আহিছিলোঁ বাইদেৱে মানে কঁহালগাঁৱতে কেঁচু সাৰ তৈয়াৰ কৰাৰ এটা ছিষ্টেম বনাই থৈছে গতিকে আমি প্ৰশিক্ষকসকলক আজি ইয়ালৈ আনিলোঁ গতিকে আমি কেঁচু সাৰ যে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ যে আমি ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত তেখেতসকলক ছাত্ৰ ছাত্ৰীক শিকাবৰ বাবে অলপ সম্যক জ্ঞান দিবৰ কাৰণে ইয়ালৈ লাগে আমি যিবোৰ পেলনীয়া প্লাষ্টিকে আমি কেনেকৈ সুন্দৰকৈ কিবা কিবি বস্তু বনাই ফুলেই হওক বা আমি পেইণ্ট হোৱা কিছুমান বাকচেই হওক ধুনীয়া ডিজাইনিং এজন অশ্বিনী কলিতা বুলি এজন আছিলে তেওঁ বৰ ধুনীয়া ধুনীয়া কিছুমান বস্তু তৈয়াৰ কৰি আমাৰ শিক্ষাগুৰুসকলক দেখুৱাইছিলে বিদ্যালয়ত প্লাষ্টিক পেলাই নিদি সেই প্লাষ্টিকে আমি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি কেনেকৈ আমি প্লাষ্টিক মুক্ত এখন বিদ্যালয় গঢ়ি তুলিব পাৰোঁ তাৰ পৰা এটা প্ৰশিক্ষণ হৈছিলে তাৰপিছত আমি এই কেঁচু সাৰৰ আমি ফিল্ডলৈ লৈ আহিছোঁ মানে কেঁচু সাৰ য'ত বনাইছোঁ মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও